লাখপতি কৰিম বুলি কৈছিলে, লাখপতি হ'ল নে নাই? ইয়াত কোনোবা লাখপতি আছে নেকি? লাখপতি বাইদেউ, লাখপতি দিদি আছে নেকি? মই আপোনালোকক কৈ দিলো 7 যোৰ চেণ্ডেল আপোনালোকৰ ছিগি যাব, 7 যোৰ চেণ্ডেল ছিগি যাব, কিন্তু 10,000 টকা নাপাব। এইটো টানি নি থাকিব, আকৌ 26ৰ ইলেকশ্যন, বিধানসভা ইলেকশ্যনৰ ওচৰত পুৱাই দিব। এতিয়া ফৰ্মখন যে ফিল আপ কৰালে ইলেকশ্যনৰ আগত, ইলেকশ্যন যোৱাৰ পাছত ক'ব আপোনাৰ ফৰ্মখনত গণ্ডগোল হৈছে দেই বুলি ক'ব। এনেকৈ টানি নি থাকিব, অকল ইলেকশ্যনৰ টুক দিছে। গছপুলি ৰোৱালে হয়নে নাই? 10,000 টকা দিম বুলি গ'ল। এতিয়া মিটিংবিলাকলৈ নি আছে, তাৰপিছত বাৰু কি কৰিব? কোনোবা এদিন হিমন্তক গামোচা পিন্ধাবই লাগিব বুলি কৈ দিয়ে নেকি? হয়নে নহয়? এনেকুৱা ধৰণে সিহঁতি এনেকুৱা কাম, বেয়া কাম কৰি আছে, অগণতান্ত্ৰিক কাম কৰি আছে। 2 নম্বৰ, আমাৰ চবৰ মোবাইলে এতিয়া আছে যে বিজেপি দলে এখন ফৰ্ম ফিল আপ কৰিছে, অৰুণোদয় ফৰ্ম। তাত বিজেপিৰ চিম্বলটো আছে, থাকিব লাগিছিলে অশোক চিম্বলটো, অশোক স্তম্ভটো, হয়নে? অশোক স্তম্ভটো নাই, বিজেপিৰ চিম্বলটো আছে। আৰে ভাই, বিজেপিৰ চিম্বলটো থাকিলে কেনেকৈ অৰুণোদয় পাব? তাতেই জানিব লাগে এখন নকলি। এই নকলি অৰুণোদয় ফৰ্মখন দিছে নে নাই আপোনালোকক? দিছে নে নাই? দিছে নে নাই দিয়া? নকলি অৰুণোদয় ফৰ্ম চবকে দিব, কিন্তু আমি অতি সোনকালে, মই আজি ভূপেন বৰা আহিলে ক'ম, লুৰিণ জ্যোতিৰ লগত কথা পাতিম, আমি গোটেইবিলাকে গৈ ইহঁতৰ ওপৰত কেছ দিব লাগিব ইলেকশ্যন কমিশ্যনৰ ওপৰত। বুজিছে নাই? নকলি ফৰ্ম দেখুৱাই মানুহক ব্লেকমেইল কৰি, ভয় খুৱাই তেওঁলোকে ক'ব খুজিছে যে এই ফৰ্মখন তোমালোকে বিজেপিৰ ফৰ্মখন লৈ ভোট দিলেহে বোলে তোমালোকে অকল অৰুণোদয় পাবা। অৰুণোদয় হিমন্তৰ বাপেকৰ টকা নেকি, নে ঘৈণীয়েকৰ টকা? হয় নে নহয়? এইটোতো নহ'ব ভাই, এনেকুৱা দাদাগিৰি সহ্য কৰা নহ'ব দেই। মই একদম স্পষ্টকৈ কৈছোঁ, একেবাৰে। মই নিজে MLA ভাই, মই নিজে MLA। মোৰ সমষ্টিত অৰুণোদয় ফৰ্মখন লাষ্টত ময়ে চহী কৰিব লাগে, হা। কিন্তু মইতো কেতিয়াও বিজেপি মানুহজনৰ কামটো চহী কৰি নিদিয়াকৈ নাথাকোঁ। মই যদি দুখীয়া বুলি দেখোঁ, 2 লাখ তলতকৈ যদি ইনকাম দেখোঁ, চবকে চহী কৰি দিওঁ, আৰু চবেই চবকে চহী কৰি দিব লাগে, এইটোৱে নিয়ম। এহেঁতি যে ব্লেকমেইল কৰি বিজেপিৰ ফৰ্মখন ফিল আপ কৰিলেহে অৰুণোদয় দিম বুলি কৈছে, তো মিছা কথা। এইটো ইলেকশ্যনৰ কাৰণে তো আপোনালোকে ভয় নকৰিব, আমি আপোনালোকৰ লগত আছোঁ। আমি অতি সোনকালে এই ফৰ্মখনৰ বিৰুদ্ধে ইলেকশ্যন কমিশ্যনৰ ওচৰত গৈ গোচৰ দিম, আৰু দৰকাৰ পৰিলে এই ফৰ্মখন দিয়াটো সম্পূৰ্ণৰূপে বন্ধ কৰাই দিম। দুটা 2 নম্বৰী আছে। 1 নম্বৰ 2 নম্বৰটো হ'ল এই পদুম ফুলটো, হয়নে? এই পদুম ফুলটো কেতিয়াও চৰকাৰী ফৰ্মত থাকিব পাৰিব নেকি? কেতিয়াও নোৱাৰে। 2 নম্বৰটো হ'ল যে ৰাজ্য চৰকাৰৰ টকা অৰুণোদয়, তাত কেতিয়াও প্ৰধানমন্ত্ৰীৰ ছবি থাকিব নোৱাৰে। দেখিছেনে? ইয়াৰ প্ৰধানমন্ত্ৰীৰ ছবি আছে, হয়নে? ফটো আছে, হয়নে? এই মানুহটোতো নকলি মানুহেই। ভাৰতৰ আটাইতকৈ 2 নম্বৰী নকলি মানুহটো এইটোৱে, আৰু অসমৰ আটাইতকৈ 2 নম্বৰী নকলি মানুহটো এইটোৱে, বুজিছে নাই? এই মানুহটো